এইটো আমাৰ লাই মেৰলাই বুলি কোৱা হয়। এইটো পচাই পুলিটো ৰোৱা হয় আৰু কৰিছোঁ একঠামান কৰিছিলোঁ আৰু যথেষ্ট লাভৱানো হ'ব পাৰিছোঁ। এই খেতিটোত বিশেষকৈ প্ৰফিট আছে। আৰু এয়া অসমীয়া আলু বুলি কোৱা হয়, জাতি আলু। আৰু লগতে আছে মটৰ মাহ, এইটো ফুল ফুলিছে। বিশেষকৈ মোৰ দেউতা এজন খেতিয়ক আৰু ময়ো সৰুৰ পৰাই বিশেষভাৱে খেতিৰ লগত অলপ চলপ জড়িত। দেউতা যিহেতু খেতিয়ক, সেই অনুপাতে আৰু এইটো মটৰ বৰ্তমান এতিয়া গুটিটো মেজৰ হ'বলৈ হৈছে আৰু এইখিনি মটৰ বৰ্তমান বিকি থকা হৈছে বা খাই থকা হৈছে। চাব ৰ'ব, সেইটো ছাইড বিকা হ'ল মানে নিলে, এইটো ছাইডলৈ চাব আপোনালোকে, যথেষ্ট ভাল হৈছিলে। আৰু এইটো চাওক, এইটো ছাইডে ছিগিছিলে কিন্তু এইটো ছাইডে ছিঙা নাই। সেইটো চাওক আপুনি, ইয়াৰ যিটো গ্ৰোথটো ভাল হৈছে আৰু প্ৰত্যেকজোপাতে এনেকৈ ধৰণে গুটিটো ভাল হৈছিল, যথেষ্ট ভাল হৈছিল মটৰটো। লগতে আছে বিলাহী। এইটো বিলাহীটো বৰ্তমান ডাঙৰ হৈছে। ইয়াক এতিয়া ৰছী বান্ধি কিনে ৰছী ফিটিং কৰি দিলেই ইয়াৰ যিটো মানে গছৰ আলফুলটো দেখি পোৱা যায় আৰু ভাল হ'ব। চাওক বাৰু, যথেষ্ট গুটি হৈছে। এজোপা এজোপাতে ৬-৭টাকৈ তেনেকৈ ডালি ধৰিছে। আৰু এইটো মোৰ খেতিটো, কাৰণ আমাৰ চহলা এইবছৰ বিশেষকৈ ৰঙালাওৰ বহুত নাম হৈছে আৰু সেই অনুপাতে মই ৰঙালাও খেতি কৰিছোঁ। ভালে হৈছে, যথেষ্ট ভাল হৈছে। ফাৰ্ষ্ট কৰিছোঁ যদিও এজোপা এজোপা এনেকৈ হৈছে আৰু ইয়াৰ কেতিয়াও যথেষ্ট কাম আছে কৰিব লগা। কৰি মেলি পাছত দেখাম। ঠিক আছে, থেংক ইউ, নমস্কাৰ।